হেল্ল' ফেমিলি, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক এটা নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেন্তে নতুন জব নটিফিকেশ্যনটোত কি আছে এবাৰ চাই লোৱা আহক। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি চিৰাঙৰ তৰফৰ পৰা নতুন নিযুক্তি নটিফিকেশ্যন ওলাইছে। ইয়াৰ পষ্টৰ নাম হৈছে লয়াৰ ডিভিজন এছিষ্টেণ্ট LDA। জব টাইপ হ'ব গভৰ্ণমেণ্ট অফ আছাম জুডিচিয়েৰী। লোকেশ্যনটো চিৰাং। এপ্লিকেশ্যন মোডটো অফলাইন হ'ব। লাষ্ট ডেট অফ এপ্লাই 21 এপ্ৰিল 2025। 21 এপ্ৰিললৈ আছে লাষ্ট ডেট। 21 এপ্ৰিল। এলিজিবিলিটি ক্ৰিটেৰিয়া কেণ্ডিডেট হু উইচ টু এপ্লাই ফৰ দি LDA পোষ্ট মাষ্ট কেয়াৰফুলি চেক দি এলিজিবিলিটি কণ্ডিশ্যন ছেট বাই DLSA চিৰাং। এডুকেশ্যন কোৱালিফিকেশ্যনটো দি এপ্লিকেণ্ট মাষ্ট বি গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। অৰ্থাৎ আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, তেতিয়া ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব। Applicant must have 6 month computer proficiency certificate or 6 month diploma in computer application from recognized institute with knowledge in Excel sheet. আপোনালোকৰ কম্পিউটাৰৰ ডিপ্ল'মা থাকিব লাগিব ছমহীয়া, তেতিয়াই আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ লিমিটটো দি মিনিমাম এজ অফ দি এপ্লিকেণ্ট শুড বি 18 years and the maximum should not exceed 14 years of the date mentioned in the official notification. অৰ্থাৎ মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন আছে। SC STৰ কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ, PWDৰ কাৰণে 10 বছৰ। পে স্কেলটো কেনেকুৱা ধৰণৰ হ'ব? The selected candidate will receive a salary as per the pay band of rupees 14,000 পৰা 60,500 টকালৈকে আপোনালোকে ইয়াত দৰমহা লাভ কৰিব। পাৰ মান্থ কিমান দৰমহা লাভ কৰিব? 14,000 পৰা 60,500 টকালৈ ইয়াত দৰমহা লাভ কৰিব। চিলেকশ্যন প্ৰচেছটো ৰিটেন এক্সামিনেশ্যন হ'ব আৰু ভাইভা, এই দুটাত আপোনালোকে এপিয়াৰ হ'ব লাগিব। ৰিটেন এক্সামিনেশ্যন আৰু ভাইভা এই দুটাতে। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। ইয়াত ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব? গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, এজ প্ৰুফ, বাৰ্থ চাৰ্টিফিকেট আৰু HSLC এডমিট কাৰ্ড, ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, কম্পিউটাৰ ট্ৰেইনিং চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু এক্সপিৰিয়েঞ্চ যদি আছে তেনেহ'লে ইয়াৰ লগত দি দিব পাৰিব। নটিফিকেশ্যনটো ৰিলিজ হৈছিল 10 এপ্ৰিল 2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 21 এপ্ৰিল 2025। গতিকে যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আজিলৈ ইমানে, ধন্যবাদ।